নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ 2026 বিধানসভা নিৰ্বাচনত বিজেপিয়ে হেৰুৱাব 55 লাখ ভোট উজনি অসমত 55 লাখ আহোম ভোটাৰে বিজেপি বিৰুদ্ধে থিয় দিব বা বিজেপিক বৰ্জন কৰিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে আটাছুৱে লগতে ৰাস পূৰ্ণিমাৰ পিছতে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ বা এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আটাছুৱে গৰজি উঠা দেখিবলৈ পোৱা গৈছে আৰু লগতে কোৱা হৈছে যে আহোমক জনজাতি কৰিব লাগে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে অন্যথা বিজেপি বিপদত পৰিব আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো উজনিৰ 55 লাখ আহোম থিয় দিব বিজেপিৰ বিৰুদ্ধে 2026ত 55 লাখ আহোমে বৰ্জন কৰিব ভাৰতীয় জনতা পাৰ্টি 26ৰ নিৰ্বাচনত এতিয়া বিপদত পৰিব নেকি উজনি অসমত ভাৰতীয় জনতা পাৰ্টি ৰাস পূৰ্ণিমাৰ পাছতে স্তব্ধ হৈ পৰিব উজনি অসম উজনি অসম স্তব্ধ কৰি দিয়াৰো হুংকাৰ দিছে আটাছুৱে আহোমৰ মন্ত্ৰী থকাৰ পিছতো আহোমক জনজাতি মৰ্যাদা দিব পৰা নাই বিজেপি চৰকাৰে আৰু জনজাতিকৰণৰ দাবীত এনেদৰে শিৱসাগৰত উত্তাল প্ৰতিবাদ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো প্ৰতিবাদস্থলীতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ড যুদ্ধ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ড যুদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে জনজাতিৰ মৰ্যাদা নাপালে সৰ্ববৃহৎ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে এতিয়া সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই আৰু বিজেপিৰ বিৰুদ্ধে লাখ লাখ আহোমে উজনি অসম কঁপাব বুলি গৰ্জন এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত শিৱসাগৰত গৰজি উঠিছে এতিয়া আটাছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে উজনিৰ 55 লাখ আহোম থিয় দিব বিজেপিৰ বিৰুদ্ধে 2026ৰ বিধানসভা নিৰ্বাচনত এনেদৰে বিজেপিক বৰ্জন কৰিব আহোমৰ 55 লাখ ভোটাৰে বুলি এতিয়া হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম শিৱসাগৰৰ মাজমজিয়াত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে বিজেপি বিৰোধী শ্লোগান দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আহোমৰ নেতা বসন্ত গগৈ আছে কেইবাগৰাকীও নেতা আছে আৰু তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো এনেদৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই আটাছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি হুংকাৰ দিছে যে 2026ত 55 লাখ আহোম ভোটাৰ বিজেপিৰ বিৰুদ্ধে থিয় দিব বিজেপিক বৰ্জন কৰিব কেৱল ইমানেই নহয় ৰাসৰ পিছতেই সমগ্ৰ উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ আমি দৃশ্যাংশ দেখুৱাইছো উইথ এম্বিয়েন্স দৃশ্যাংশ দেখুৱাৰ লগতে মন্তব্য আছে কি কৈছে প্ৰতিবাদকাৰীয়ে মন্তব্য আগবঢ়াবৰ চেষ্টা কৰিম 15 বছৰ আমাক ঠগিলে মিছা কথা ক'লে জনজাতিকৰণ কৰিম বুলি নকৰিলে ভোটৰ ৰাজনীতি কৰিলে সেইকাৰণে তেখেতলোকক শাসনৰ পৰা উঠাই দিলোঁ উঠোৱাৰ পিছত আমি বিজেপি দল আৰু চৰকাৰৰ নাম আস্থা কৰিলোঁ তেখেতলোকে ক'লে যে আমাক দিল্লী আৰু দিছপুৰৰ মস্তন দখল কৰক আমি আপোনালোকক যিটো ন্যায্য দাবী সেই ন্যায্য প্ৰাপ্তি দিশে আমি লৈ যাম আৰু আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম তেখেতলোকৰ একে পথৰ পথিক হ'ল লংকালৈকে তেখেতলোকৰ ৰাৱণ হ'ল সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা যিজন আমি জনহিতকৰ মন্ত্ৰী বুলি কৈছিলোঁ যে অসমীয়া ছাত্ৰৰ কাম কৰাৰ মুখ্যমন্ত্ৰী বুলি কৈছিলোঁ তেখেতে ৰাজকীয় দায়িত্ব আৰু জাতীয় দায়িত্ব পাহৰি গ'ল তেখেতে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰমাৰ নীতি ল'লে সেইকাৰণে তেখেতে ৰাজধৰ্ম পাহৰি গ'ল বুলি আমি কৈছোঁ আৰু তেখেতে জাতীয় দায়িত্ব পাহৰি গ'ল তেখেতে এটা জাতীয় দায়িত্ব আছিল যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰা সেইটো কাম নকৰিলে গতিকে তেখেতে জাতীয় দায়িত্ব বুলি পিঠি দিছে ইয়াৰ ফল তেখেতে ভুগিব 26ৰ বিধানসভা ইলেকশ্যনত 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে এই দলৰ চৰকাৰৰ বিৰুদ্ধে থিয় হ'ব যেতিয়ালৈকে আমাক জনজাতিকৰণৰ মৰ্যাদা স্বায়ত্তশাসনৰ মৰ্যাদা নিদিব এই প্ৰতিবাদ সাব্যস্ত ৰাখিব অনাগত সময়ত জোৰলৈ সমগ্ৰ অসমত প্ৰতিবাদ হ'ব তাৰ পাছত এই ৰাস পূৰ্ণিমাৰ পাছতে উজনি অসম স্তব্ধ হৈ পৰিব আমি কাইলৈ প্ৰেছ মিটৰ যোগেৰে আমাৰ যি কাৰ্য হৈছে আমি অসমীয়া ৰাইজক জনাই দিম যিমানকেইজন মন্ত্ৰী বিধায়ক এমপিয়ে ক্ষমতা দখল কৰি আছে সেইসকলক আমি ধিক্কাৰ দিছোঁ আগতো দিছোঁ আজিও দিছোঁ আৰু তেখেতলোকে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব নকৰে তেখেতলোকে কেৱল ৰাজনৈতিক স্বাৰ্থত নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত কাম কৰে আজি পবিত্ৰ মাৰ্ঘেৰিটাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেয়া পায় বুলি একো নকয় আজি যোগেন মোহন ডাঙৰীয়াই এনেকুৱা এটা দুৰ্গৰ বিৰুদ্ধে কাম কৰিলে যিটো জনগোষ্ঠীয়ে হুতৰবাকে মোগলৰ আক্ৰমণ পৰাভূত কৰি অসম আৰু অসমীয়াৰ অখণ্ডতা স্বাধীনতা ৰক্ষা কৰি গ'ল সেই জনগোষ্ঠীয়ে মাটিৰ পট্টা বিচাৰিব লাগিলে 3টা জনমৰ প্ৰমাণ পত্ৰ দিব লাগে তাতকৈ দুৰ্ভাগ্যজনক কথা আহোম জনগোষ্ঠীৰ কাৰণে কিবা হ'ব পাৰে নেকি
আমি দেৱত শইকীয়া তেখেতৰ দেউতাক মুখ্যমন্ত্ৰী আছিলে, তেখেতেতো সদনৰ আটাইতকৈ নিমাতী কুলি ভাৰতে, তেখেতক আমি এজন নেতা বুলি আমি গণ্যই নকৰোঁ, আমি নধৰোঁ। আৰু যিকেইজন মন্ত্ৰীবিলাক আছে গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতে সুচাৰ, তেখেতে এটা যোগ্য জনপ্ৰতিনিধি বুলি আমি জানো, কিন্তু আমি তেতিয়াহে যোগ্যতা পৰিচয় দিম যেতিয়া তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সদনৰ মধ্যে বলিষ্ঠভাৱে উপস্থাপন কৰিব, অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যেতিয়া সদন উত্তাল কৰিব, তেতিয়া আমি ক'ম যে এইজনে এজন যোগ্য জনপ্ৰতিনিধি। তাৰপিছত যদি তেওঁ নকৰে তেখেতকো আমি জাতিত ধুই আমি আখ্যা দিবলৈ বাধ্য হ'ম। ৰাজ্যসভাত বিলখন পাছ হ'ল, তাৰপিছতো নৰেন্দ্ৰ মোদী চৰকাৰৰ যি হুহুকা পিছলা, মোদী ডাঙৰীয়া সৰ্বকালৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰী, তেখেতে ডিঙি শিৰ ফুলাই ফুলাই অসমত কৈছিল যে আমাক ৰাজপাটত অধিষ্ঠিত কৰক, 6 জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তি এইটো সাংবিধানিক অধিকাৰ আমি দিম, আপোনালোক আমাৰ মানুহ, গতিকে আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা দিম। তেখেতে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে, কেৱল মাত্ৰ ৰাজনৈতিক বাতলামীৰ স্বাৰ্থত, ৰাজনৈতিক সমীকৰণৰ স্বাৰ্থত তেখেতলোকে আহোম জনগোষ্ঠীৰ প্ৰীতি দেখায়। গতিকে এই প্ৰীতি আহোম জনগোষ্ঠীৰ ৰাইজ ভুল নাযায়। তেখেতক আমি সোঁৱৰাই দিছোঁ যে 26 যি বিধানসভা ইলেকশ্যন, এই বিধানসভা ইলেকশ্যনত খিলঞ্জীয়া ৰাইজে একত্ৰিতভাৱে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে থিয় দিব। এইটো সিদ্ধান্ত, এইটো আমাৰ আটাইতকৈ এইটো এটা যুক্তিপূৰ্ণ সিদ্ধান্ত আৰু সকলোৱে লোৱা এটা সিদ্ধান্ত। ঠিক আছে, থেংক ইউ। আৰু সকলোৱে এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে 2026 বিধানসভা নিৰ্বাচনৰ বিজেপিৰ বিৰুদ্ধে থিয় দিব উজনি অসমৰ 55 লাখ ভোটাৰ বা 55 লাখ আহোম ভোটাৰ বুলি উল্লেখ কৰিছে। এতিয়া আটাইতকৈ গৰজি উঠা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শ শ লোকে এনেদৰে বিজেপি বিৰোধী শ্লোগান দিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী শ্লোগান দিছে আৰু দাবী কৰিছে যে আহোমক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। যদি অন্যথা এই বিষয়টো লেহেমীয়া কৰে বা যদি সি ক্ষীপ্ৰতাৰে কামটো সম্পাদন নকৰে, তেনেহ'লে 2026 ইয়াৰ প্ৰত্যুত্তৰ দিব উজনি অসমৰ 55 লাখ আহোম ভোটাৰে। পোন্ধৰ বছৰ আমাক ঠগিলে, মিছা কথা ক'লে, জনজাতিকৰণ কৰিম বুলি নকৰিলে, ভোটৰ ৰাজনীতি কৰিলে, সেইকাৰণে তেখেতলোকক শাসনৰ পৰা উঠাই দিলোঁ। উঠোৱাৰ পিছত আমি বিজেপি দল আৰু চৰকাৰৰ আস্থা কৰিলোঁ। তেখেতলোকে ক'লে যে আমাক দিল্লী আৰু দিছপুৰৰ মস্তক দখল কৰক, আমি আপোনালোকক যিটো ন্যায্য দাবী সেই ন্যায্য প্ৰাপ্তি দিশে আমি লৈ যাম আৰু আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। তেখেতলোকৰ একে পথৰ পথিক হ'ল, লংকালৈকে তেখেতলোকৰ ৰাৱণ হ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা যিজন আমি জনহিতকৰ মন্ত্ৰী বুলি কৈছিলোঁ, যে অসমৰ অসমীয়া ছাত্ৰৰ কাম কৰাৰ মুখ্যমন্ত্ৰী বুলি কৈছিলোঁ, তেখেতে ৰাজকীয় দায়িত্ব আৰু জাতীয় দায়িত্ব পাহৰি গ'ল। তেখেতে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰমাৰ নীতি ল'লে, সেইকাৰণে তেখেতে ৰাজধৰ্ম পাহৰি গ'ল বুলি আমি কৈছোঁ। আৰু তেখেতে জাতীয় দায়িত্ব পাহৰি গ'ল। তেখেতে এটা জাতীয় দায়িত্ব আছিল যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰা, সেইটো কাম নকৰিলে। গতিকে তেখেতে জাতীয় দায়িত্ব বুলি পিঠি দিছে, ইয়াৰ ফল তেখেতে ভুগিব। 26 বিধানসভা ইলেকশ্যনত 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে এই দল আৰু চৰকাৰৰ বিৰুদ্ধে থিয় হ'ব। যেতিয়ালৈকে আমাক জনজাতিকৰণৰ মৰ্যাদা, স্বায়ত্তশাসনৰ মৰ্যাদা নিদিব, এই প্ৰতিবাদ সাব্যস্ত ৰাখিব। অনাগত সময়ত জোৰ লৈ সমগ্ৰ অসমত প্ৰতিবাদ হ'ব। তাৰ পাছত এই ৰাস পূৰ্ণিমাৰ পাছতে উজনি অসম স্তব্ধ হৈ পৰিব। আমি কাইলৈ প্ৰেছ মিটৰ যোগেৰে আমাৰ যি কাৰ্যসূচী আমি অসমৰ ৰাইজক জনাই